আজি এক্সিডেণ্টত তেখেতলোকৰ মৃত্যু হ'ল। তেখেতলোকৰ কাৰণে আত্মা শান্তি পাবৰ কাৰণে আমি 1 মিনিট মনোপ্ৰাৰ্থনা গম পোৱা নাই। কথাটো হৈছে যিয়ে যেনেকৈ সমৰ্থন হৈছে, কিন্তু 12জন পেচেণ্টক মানে এটা গাড়ীজন যদি সোমাই গৈছে, ভাবকচোন গাড়ীৰ অৱস্থাটো চালেতো কোনো মানুহ তাত বাচি থকা মানে একো কথাই নাই। হয়, আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিগবৈ শাখা সমিতি হৈ ডিগবৈ অন্তৰ্গত যি পাৱৈ চাহ বাগিচাৰ যি মাকুম মেইন ৰোডত যি এক পথ দুৰ্ঘটনাত আমাৰ পাৱৈ চাহ বাগিচাৰ প্ৰায় 12জন শ্ৰমিকৰ ভিতৰত 4জন শ্ৰমিক ইতিমধ্যে প্ৰাণ হেৰুৱাইছে আৰু বৰ্তমান 8জন শ্ৰমিক ডিব্ৰুগড় চিকিৎসালয়ত মানে MCHত তেখেতলোকে ভৰ্তি হৈ আছে। খুব জটিল অৱস্থাত আছে বুলি আমি গম পাওঁ। আজি আমি অসম শান্তি ছাত্ৰ সন্থা ইয়াতে আহি তেখেতলোকৰ কাৰণে আমি কেণ্ডেল জ্বলাইছোঁ। তেখেতলোকৰ আত্মাই যাতে সদগতি কামনা কৰে আৰু তেখেতলোকৰ পৰিয়ালবৰ্গই যাতে শক্তি পায়। আৰু ইতিমধ্যে এটা কথা ক'ব লাগিব যে আজি এই এক্সিডেণ্টটো কিয়ৰ বাবে হ'ব পালে, আজি ইয়াত কোন হয়, জগৰীয়া কোন। গতিকে ক'ব বিচাৰিম যে এখন বুলেৰো গাড়ীত 12জন শ্ৰমিকক লৈ যোৱাত কোনে পাৰ্মিশ্যন দিলে, য'ত নেকি ডায়েলিচিছ পেচেণ্ট আছিলে। আৰু আমি ইতিমধ্যে গম পাইছোঁ ডিব্ৰুগড় মেডিকেল কলেজত মংগলবাৰে আৰু শুকুৰবাৰে ডায়েলিচিছ কৰে। তো এই বাকী পেচেণ্টবিলাকক কিয় লৈ যোৱা হৈছিলে, মানে ইয়াত মেনেজমেণ্টে তেল বচোৱা নিচিনা এটা মানে কাৰ্য তেখেতলোকে হাতত ল'লে। আৰু আজি এই মেনেজমেণ্টৰ গাফিলতিৰ কাৰণে আজি এই 4জন মানে আমাৰ শ্ৰমিক ইয়াত মৃত্যুবৰণ কৰিছে। গতিকে মেনেজমেণ্টক আমি সুধিব বিচাৰিছোঁ বা প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনালোকে শ্ৰমিকৰ জীৱন লৈ পেলাই আপোনালোকে হেতালি খেলা বন্ধ কেতিয়া কৰিব। আমি স্পষ্ট ভাষাৰে কৈছোঁ, অহাকালি গধূলি 6টা বজাৰ ভিতৰত যদি মেনেজমেণ্টে আমাক স্পষ্টীকৰণ নিদিয়ে, 27 তাৰিখৰ ভিতৰত বা 27 তাৰিখৰ পৰা আমি কিন্তু এই বাগিচাৰ যি মেইন গেট আমি বন্ধ কৰিম। আৰু এডমিনিষ্ট্ৰেশ্যনকো ক'ব বিচাৰিম যে এই শ্ৰমিকৰ ওপৰত অত্যাচাৰ কৰা সেই ডক্টৰজনক তেখেতলোকে এৰেষ্ট কৰক। কাৰণ আমি গম পাওঁ গোটেই মেডিকেলৰ পেচেণ্ট অনা নিয়া কৰা সেই গোটেই দায়িত্বটো ডক্টৰজনৰ থাকে। গতিকে ডক্টৰজনে কেনেকুৱা মানে সেই 12জন পেচেণ্টক তেখেত মানে এটা মানে সৰু গাড়ীত তেখেতলোকে মানে ডিব্ৰুগড় মেডিকেল কলেজত কেনেকুৱা মানে লৈ যাবৰ কাৰণে তেখেত পাৰ্মিশ্যন দিলে। গতিকে সেই ডক্টৰজনক পৰ্দা ফাঁচ কৰিব লাগিব আৰু সেই ডক্টৰজনে কিমান টকাত মানে মেনেজমেণ্ট লগত বিক্ৰী হৈ এইবোৰ কাম কৰি আছে সেয়া কিন্তু ফাটি ল'ব লাগিব। গতিকে আমি অসম শান্তি ছাত্ৰ সন্থা বৰ্তমান মেডিকেলত থকা ট্ৰিটমেণ্ট চলি থকা ৰোগীসকলৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। আৰু যিসকল ইতিমধ্যে প্ৰাণ হেৰুৱাইছে তেখেতলোকৰ ফেমিলি আৰু তেখেতলোকৰ পৰিয়ালবৰ্গ যাতে শক্তি পায় তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এইটোতো পূৰা ডক্টৰ মিনিমাম ভুল আছে। কিন্তু পেচেণ্টৰ মতলব কি হ'ল, পেচেণ্ট 2টা কি 3টা যাব লাগে এটা গাড়ীত। তো একদম মুৰ্গী ছাগলীৰ নিচিনা আমাৰ এমপ্লয়ক সোমাই দিছে। এটা চিৰিয়াছ পেচেণ্টকেইটাকো এনেকৈ সোমাই দিয়ে। পেচেণ্টৰ মতলব কি, মানে ভালকৈ যাব লাগে আৰু ভালকৈ আহিব লাগে, চিকিৎসা হয়। সিহঁতি পূৰা মুৰ্গী ছাগলীৰ নিচিনা সোমাই দিয়ে। যেনেকৈ আমাৰ চাহ মজদুৰ কাম কৰি আছে বুলি মেনেজাৰে দৰমহা পাইছে, ডক্টৰে দৰমহা পাইছে। তো আমাৰ মানুহকে ৰেচপেক্ট নিদিয়ে আৰু মেনেজাৰকেইটা আৰু ডক্টৰকেইটা। গাড়ী আগৰ শৰ্মা ডক্টৰ আছিলে, এটা পেচেণ্ট হ'লেও গাড়ী দিছিলে। আগৰ ডক্টৰ কেনেকৈ আছিলে আৰু 2টা পেচেণ্ট হ'লেও গাড়ী দিছিলে। ডেইলি 6টা 7টা গাড়ী গৈছিলে আগত। আৰু আজিকালি ডক্টৰ পূৰা গোটাই পিনে আজি নহয় পৰহি যাবি, পৰহিতো নহয় পেচেণ্টটো আজি লাগিলে আজিয়ে যাব, কালি যাব পেচেণ্ট। তো পেচেণ্ট আজি মৰি থাকিব আৰু পৰহি দিন কি গাড়ীটো লৈ যাব। তো এইটো ডক্টৰে ভুল আছে।